নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিতৰ দ্বিতীয় চেপ্টাৰৰ প্ৰথম অনুশীলনীটো সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। প্ৰশ্নটো কি দিয়া আছে? সত্য নে অসত্য লিখি পৰিছে। তাৰে 1 নম্বৰটো কি দিয়া আছে? শূন্য এটা স্বাভাৱিক সংখ্যা। শূন্যটো স্বাভাৱিক সংখ্যা হয় না? শূন্যটো স্বাভাৱিক সংখ্যা নহয়। গতিকে প্ৰথমটো কি হ'ব? অসত্য হ'ব। এটো হ'ব অসত্য। মইতো ভাগ কৰি লিখি দিছো। অসত্য আৰু সত্য। অসত্য কোনটো হ'ল? 1 নম্বৰটো অসত্য হ'ব, মানে অশুদ্ধ হ'ব। 2 নম্বৰটো চোৱা কি দিয়া আছে? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। এটো শুদ্ধ হয় নে নহয়? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হয়? 0 হয়। কাৰণ 0ৰ পৰা ইফালে 0ৰ পৰা যিমানবিলাক ধনাত্মক অখণ্ড সংখ্যা আছে সকলোবিলাকে কি হয়? পূৰ্ণ সংখ্যা হয়। গতিকে 0টো কি হ'ব? আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হ'ব। গতিকে এইটো কি হ'ব? সত্য। তাৰপিছত চোৱা 3 নম্বৰটো কি দি আছে? -11 এটা অখণ্ড সংখ্যা হয় নে নহয়? -11টো কি হ'ব? অখণ্ড সংখ্যা বুলি কৈছে। এইটো শুদ্ধ না অশুদ্ধ? কি হয়? সংখ্যা ৰেখাত পোৱা সকলোবিলাক সংখ্যাই কি হয়? অখণ্ড সংখ্যা হয়। ধনাত্মকে হওক বা ঋণাত্মকে হওক বা শূন্যই হওক সকলোবিলাকে কি হয়? অখণ্ড সংখ্যা হয়। গতিকে 3 নম্বৰটো কি হ'ব? শুদ্ধ। 3 নম্বৰটো কি হ'ব? শুদ্ধ। নেক্সট 4 নম্বৰটো কি দিছে? সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। এইটো হয়নে? সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'ব জানো? সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয়। কাৰণ পূৰ্ণ সংখ্যা হ'ল 0ৰ পৰা ধনাত্মক অখণ্ড সংখ্যাবিলাক হ'ল পূৰ্ণ সংখ্যা। কিন্তু অখণ্ড সংখ্যাত কি থাকে? ঋণাত্মক সংখ্যাও থাকে। কিন্তু পূৰ্ণ সংখ্যা ঋণাত্মক সংখ্যাবিলাক পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। গতিকে কি হ'ব? 5 নম্বৰটো কি হ'ব? তো 4 নম্বৰটো কি হ'ব? 4 নম্বৰটো হ'ব অশুদ্ধ। তাৰপিছত 5 নম্বৰটো সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। এইটো হ'ব নে নহয়? সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব। কাৰণ স্বাভাৱিক সংখ্যাবিলাক 1ৰ পৰা ধনাত্মক সংখ্যাবিলাক হ'ল স্বাভাৱিক সংখ্যা আৰু সেইবিলাকত কি আছে? পূৰ্ণ সংখ্যাবিলাকো সোমাই আছে। পূৰ্ণ সংখ্যাবিলাকো হ'ল কি? ধনাত্মক সংখ্যাবিলাকে হ'ল পূৰ্ণ সংখ্যা। গতিকে সকলোবিলাক স্বাভাৱিক সংখ্যাই কি হ'ব পাৰে? পূৰ্ণ সংখ্যা হ'ব পাৰে। গতিকে এইটো 5 নম্বৰটো কি হ'ব? শুদ্ধ। নেক্সট 6 নম্বৰটো কি দি আছে? অখণ্ড সংখ্যাবোৰে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে। এইটো শুদ্ধ না অশুদ্ধ? এইটো হ'ল শুদ্ধ। বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাবিলাকে কি হয়? আবদ্ধ ধৰ্ম মানি চলে। গতিকে কি হ'ব? এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা 7 নম্বৰটো পূৰ্ণ সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে বুলি কৈছে। এইটো শুদ্ধ না অশুদ্ধ? পূৰ্ণ সংখ্যাবিলাকে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে নে? ক্ৰম বিনিময় বিধি মানি নচলে বুলি কৈছে। গতিকে এইটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব? এইটো শুদ্ধ হ'ব। তাৰপিছত নেক্সট 8 নম্বৰটো চোৱা A B C যিকোনো 3টা অখণ্ড সংখ্যা হ'লে A হৰণ কি কৈছে? B ব্ৰেকেট ক্লোজ হৰণ C ইকুৱেল টু A হৰণ ব্ৰেকেট ষ্টাৰ্ট B হৰণ C বুলি কৈছে। এইটো শুদ্ধ হ'ব জানো? A B C যিকোনো 3টা অখণ্ড সংখ্যা হ'লে এইটো শুদ্ধ হ'ব না? এইটো শুদ্ধ হয় না? আমি চেক কৰি চাম। A যদি আমি 4 ধৰো, A যদি 4 ধৰো, B যদি আমি 2 ধৰো আৰু যদি আমি C2 ধৰো, A6 B হ'ল 2 C হ'ল 3, তেতিয়াহ'লে কি হ'ব? ৰাইট লেফট হেণ্ড সাইডে কি দিয়া আছে? A হৰণ B হৰণ C আৰু ৰাইট হেণ্ড সাইডে কি দিয়া আছে? A হৰণ B হৰণ C। এটা আমি শুদ্ধ নাই চাম 6
হৰণ 2 হৰণ 3 6 হৰণ 2 হৰণ 3 দুজনটো কিমান হ'ব 2 ৰে 6 হৰণ কৰিলে 3 বাৰ যাব আৰু 3 ক 3 ৰে এবাৰ কি হ'ব 3 ক 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব এবাৰ যাব এইফালে চোৱা আমি যদি 2 হৰণ 3 কৰো কি হ'ব এনেকুৱা হ'ব তাৰপিছত যেতিয়া আমি হৰণ থাকে পিছৰ ফালে ভগ্নাংশ থাকিলে কি কৰোঁ আমি হৰণৰ ঠাইত পূৰণ চিহ্ন লিখি ভগ্নাংশটো আমি কি কৰোঁ কৰি দিওঁ হৰটো লব লিখি দিওঁ লবটো হৰত লিখি দিওঁ হল এটো কাটাকাটি কৰা কিমান বাৰ যাব 3 বাৰ যাব 3 into 3 কিমান হল 9 এতিয়া আমি কি পালো রাইট হ্যান্ড সাইডে লেফট হ্যান্ড সাইডে 1 পালো রাইট হ্যান্ড সাইডে 9 পালো গতিকে আমি ইয়াৰ পৰা কি বুজি পালো 8 নম্বৰটো কি নহয় শুদ্ধ নহয় কি হ'ব সত্য হ'ব এবাৰ সব পিছৰ প্ৰশ্নটোলৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে x যিকোনো এটা অখণ্ড সংখ্যা হলে a into 0 equal to a x যদি এটা অখণ্ড সংখ্যা হয় a into 0 equal to a বুলি কৈছে এটো শুদ্ধ হ'ব নেকি এটো শুদ্ধ নহয় এটো কি হয় অসত্য নেক্সট x যিকোনো এটা অখণ্ড সংখ্যা হলে x plus ব্র্যাকেটের ভিতর minus x equal to 0 এটো শুদ্ধ হ'ব না নাই সো x যদি 2 হয় তাহলে minus x হলে তো কি হবে minus 2 হল ওকে 2 plus minus 2 কিমান হ'ব 2 minus 2 0 ওদিকে 10 নম্বৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব এটো হ'ব শুদ্ধ বুজি পাইছা ইয়াৰ পৰা আমি কি পালো ইয়াৰ কোন কেইটা অসত্য হয় 1 4 8 আৰু 9 টো কি হল অসত্য আৰু সত্য হল 2 3 5 6 7 আৰু 10 এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো 2 নম্বৰটো কি দিয়া আছে চোৱা তলৰ কোনবোৰ পৰিমেয় সংখ্যা হৈছে -11.2 দিয়া আছে তাৰপিছত 19 by 4/19 19/4 দিয়া আছে ইয়াত কি কৰিব দিছে 2 নম্বৰ প্ৰশ্নটো তলৰ কোনবোৰ পৰিমেয় সংখ্যা হৈছে সব প্ৰথমটো পৰিমেয় সংখ্যা হ'ব না প্ৰথমটো কি দিয়া আছে -11.2 এটো পৰিমেয় সংখ্যা হ'ব না নাই এটো পৰিমেয় সংখ্যা হ'ব কিয় ইয়াৰ দশমিকৰ পিছত পৰিসমাপ্ত ঘটিছে মানে ইয়াৰ পিছত আৰু সংখ্যা নাথাকে গতিকে এইটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব আৰু ইয়াৰ আগত মাইনাস চিন আছে মানে হল ই ঋণাত্মক পৰিমেয় সংখ্যা এটো কি হ'ব পৰিমেয় সংখ্যা হ'ব মই ইয়াত পৰিমেয় সংখ্যা কোন কেইটা হয় লিখিম পৰিমেয় সংখ্যা এটো 2 নম্বৰ সলিউশন সো -11.2 টো কি হয় পৰিমেয় সংখ্যা হ'ব এবাৰ সো 19/4 টো 19/4 টো পৰিমেয় সংখ্যা হ'ব না নাই 19/4 টো পৰিমেয় সংখ্যা হ'ব কাৰণ ইয়াৰ যেটো হৰ আছে এটো শূন্য নহয় যদি হৰটো শূন্য হল হয় তেতিয়া কি হ'ব কি পৰিমেয় সংখ্যা নহল হয় গতিকে 19/4 টো কি হ'ব পৰিমেয় সংখ্যা হ'ব এবাৰ চোৱা 3 ভাগৰ কি আছে -17 এটো হ'ব না নাই এইটো কি হ'ব পৰিমেয় সংখ্যা হ'ব ইয়াৰ কাৰণ ইয়াৰ হৰটো কি আছে 3 আছে হৰটো যদি শূন্য হল হয় তেতিয়া পৰিমেয় সংখ্যা নহল হয় ইয়াৰ পিছৰটো চোৱা 0.3 ওপৰত এডাল আজ দিয়া আছে এনেকা দিয়া আছে 0.3 এনেদৰে দিয়া আছে এইটো মানে কি বুজায় এইটো মানে হল 0 ৰ পিছত 3 টো গৈ আছে এনেদৰে গৈ থাকিব বুজিছা
যেতিয়া শূন্যৰ পিছত এটা সংখ্যা পুনঃ কৌণিক হয় সেইটোৱে ৰিপিট হৈ থাকে তেতিয়া সেই সংখ্যাবিলাক কি হয় পৰিমেয় সংখ্যা হয় বুজিছা দশমিক সংখ্যাৰ পিছত যদি এটা সংখ্যা পুনৰ মানে হৈ আহি আছে যেনে 0.333 এটা সংখ্যাই যদি ৰিপিট হৈ থাকে তেতিয়া সেই সংখ্যাটো কি হ'ব পাৰে পৰিমেয় সংখ্যা হ'ব পাৰে আৰু যদি একে সংখ্যাই ৰিপিট নহয় বেলেগ বেলেগ সংখ্যা ৰিপিট হৈ থাকে তেতিয়া কিন্তু কি নহয় কি পৰিমেয় সংখ্যা নহয় দশমিকৰ পিছত পুনঃ কৌণিক সংখ্যা হ'ব লাগিব তেতিয়া তাক কি বুলি কয় পৰিমেয় সংখ্যা বুলি কোৱা হয় এবাৰ চাও ৰুটটো যেতিয়া এন্ডাৰ ৰুটৰ ঘৰৰ ভিতৰত এটা সংখ্যা লিখা থাকে তাৰ যদি আমাৰ বৰ্গমূলটো পৰিমেয় সংখ্যা হয় তেতিয়া হিয়াক আমি পৰিমেয় সংখ্যা হিচাপে লিখিব পাৰো যদিহে নহয় তেতিয়া হি অপৰিমেয় সংখ্যা ৰুটটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব ই পৰিমেয় সংখ্যা নহয় কিন্তু ৰুট 4 টো যদি আমি লিখো তেতিয়া এটো কি হ'ব 2 হ'ব গতিকে এটো কি হৈ যাব তেতিয়া পৰিমেয় সংখ্যা হৈ যাব বুজি পাইছা এবাৰ চোৱা এটো কি দিয়া আছে 100 ভাগৰ না 101 ভাগৰ 100 দিয়া আছে এটো পৰিমেয় সংখ্যা হ'ব না নাই এটো পৰিমেয় সংখ্যা হ'ব তাৰ পিছৰটো চোৱা তাৰ পিছৰটো কিমান দিয়া আছে 7 ভাগৰ 22 এটো হ'ব না নাই এটো হ'ব কাৰণ ইয়াৰ হৰটো কি আছে 7 আছে তাৰপিছত কি দিয়া আছে √3 টো নহয় কি অপৰিমেয় সংখ্যা 6 * √5 এটো কি হ'ব অপৰিমেয় সংখ্যা তাৰপিছত এটো কি দিয়া আছে 1.001 এটো দশমিকৰ পিছত কি হৈছে পৰিসমাপ্ত ঘটিছে মানে দশমিকৰ পিছত যে তিনিটা সংখ্যা আছে আৰু তাৰ পিছত একো সংখ্যা নাই মানে এটো কি হৈছে ডট ডট যদি দিয়া থাকিলে হয় এনেদৰে যদি ডট ডট দিয়া থাকিলে তেতিয়া কি থাকিলে হয় এটো পৰিসমাপ্তি নঘটিল হয় আৰু সংখ্যা আছে বুলি আমি বুজিলো হয় কিন্তু ইয়াত যেহেতু ডট নাই এটো কি হৈছে দশমিকৰ সংখ্যাটো কি হৈছে পৰিসমাপ্ত ঘটিছে আৰু যেতিয়া দশমিকৰ পৰিসমাপ্ত ঘটে তেতিয়া হেতু কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি ধৰা হয় তো কিমান হ'ব 1.001 নেক্সট এটো চোৱা 2.03003 আৰু আকৌ তিনিটা শূন্য আছে 3 আছে ডট ডট আছে এনেকুৱা ধৰণৰ যিবিলাক সংখ্যা থাকে এইবিলাক কি নহয় দশমিক পৰিসমাপ্তি নঘটে লগতে কি হয় সেইবিলাক পুনঃ কৌণিক নহয় গতিকে সেই সংখ্যাটো কি নহব পৰিমেয় সংখ্যা নহয় তাৰ পিছৰটো চোৱা এটো কি হৈছে দশমিকৰ পৰিসমাপ্তি নাই লগতে এটো পুনঃ কৌণিক নহয় গতিকে ইউ কি নহব পৰিমেয় সংখ্যা নহয় এটা 0 আৰু 5 ভাগৰ 0 টো পৰিমেয় সংখ্যা হয় নে নহয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা বুজি পাইছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাম ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বাছি উলিওৱা ইয়াতে তলত কি দিয়া আছে আমাক সংখ্যা দিয়া আছে তাৰে কোনবোৰ ধনাত্মক হয় কোনবোৰ ঋণাত্মক হয় বাছি উলিয়াব দিছে চোৱা মই ইয়াত লিখি লৈছো ধনাত্মক পৰিমেয় সংখ্যা ধনাত্মক পৰিমেয় সংখ্যা এটো হ'ব 3 নম্বৰটো আৰু ইয়াত থাকিব ঋণাত্মক পৰিমেয় সংখ্যা ঋণাত্মক পৰিমেয় সংখ্যা ইয়াৰ প্ৰথমটো কি দিয়া আছে 125 divided by -467 দিয়া আছে এই ভগ্নাংশটোত যেটো মাইনাস চিন আছে গতিকে ই কি হ'ব ঋণাত্মক ভগ্নাংশ হ'ব প্ৰথমটো কি হ'ব ঋণাত্মক ভগ্নাংশ
তাৰ পিছতটো চোৱা 99 ভাগৰ কি দিয়া আছে 0 দিয়া আছে এটো কি হ'ব ধনাত্মক হ'ব না ঋণাত্মক হ'ব এটো তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এবাৰ পিছৰটো চোৱা -27 বাই -13 এটো কি হ'ব দুইটাতে যেটো মাইনাস আছে মাইনাস মাইনাস তো কি হ'ব কাটা কাটি যাব গতিকে ই কি হৈ থাকিব ধনাত্মক হ'ব এই দুইটাতে যেটো মাইনাস আছে মাইনাস কেইটা কি হ'ব কাটা কাটি যাব -27 বাই -13 এই মাইনাস এটা কাটা কাটি গ'ল না নাই বলে ই কি হৈ থাকিল ধনাত্মক হৈ থাকিল গতিকে ইয়াক কি হিচাপত লিখিব পাৰো আমি ধনাত্মক পৰিমেয় সংখ্যাত লিখিব পাৰো ইয়াৰ পিছৰটো চোৱা 560 divided by 493 এটো কি হ'ব এটো ধনাত্মক পৰিমেয় সংখ্যা 560 divided by 493 তাৰ পিছৰটো কি দি আছে -77 divided by 101 ইয়াতে যেটো ঋণাত্মক চিহ্নটো আছে ই কি হ'ব ঋণাত্মক পৰিমেয় সংখ্যা হ'ব -77 divided by 101 বুজিছা যদি এই পৰিমেয় সংখ্যাটোৰ আগত মাইনাস চিহ্ন থাকে তেতিয়া তাক কি লিখা হয় ঋণাত্মক পৰিমেয় সংখ্যা আৰু যদি ধনাত্মক চিহ্ন থাকে তেতিয়া তাক কি লিখা হয় ধনাত্মক পৰিমেয় সংখ্যা আৰু যদি পৰিমেয় সংখ্যাটোৰ হৰ আৰু লবত যদি কি থাকে দুইটাতে মাইনাস চিহ্ন থাকে তেতিয়া দুইটা মাইনাস চিহ্ন কটা গৈ কি হৈ থাকে ধনাত্মক পৰিমেয় সংখ্যা হয় বুজি পাইছা এটা আমি 4 নম্বৰ প্ৰশ্নটো লৈ 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তলৰ পৰিমেয় সংখ্যাবোৰক প্ৰামাণিক ৰূপলৈকে লৈ যোৱা তলত আমাক কেইটামান সংখ্যা দিয়া আছে সেই সংখ্যা এটা কি কৰিব দিছে প্ৰামাণিক ৰূপলৈকে নিব দিছে মানে সেই সংখ্যা কেইটা কি কৰিব লাগিব লঘিষ্ঠ আকাৰলৈকে লৈ যাব লাগিব সব প্ৰথমটো কি দিয়া আছে 4 নম্বৰ आंसर প্ৰথমটো কি দিয়া আছে 95 divided by -57 এই দুইটা সংখ্যাৰে কি কৰিব লাগিব আমি একে কি সংখ্যাৰে হৰণ যায় হেৰে আমি কি কৰিব লাগিব হৰণ কৰি তাৰ লঘিষ্ঠ আকাৰলৈকে লৈ যাব লাগিব সব দুইটাকে কি এৰে হৰণ যাব দুইটাকে আমাৰ 19 এৰে হৰণ যাব তোমালোকে হৰণ কৰি চোৱা 19 এৰে যদি আমি 95 ভাগ হৰণ কৰো কিমান বাৰ যায় 5 বাৰ যায় আৰু যদি আমি 57 ক 19 এৰে হৰণ কৰো তেতিয়া কিমান বাৰ যায় 3 বাৰ যায় এটা তোমালোকে কৰি চোৱা এটো কিমান হ'ব 95 বাই -57 ৰ প্ৰামাণিক ৰূপটো হ'ব 5 বাই -3 ইয়াৰ পিছৰটো চোৱা ইয়াৰ পিছৰটো কি দি আছে -64 তাৰ পিছত দি আছে -96 এটো কিমান হ'ব দুইটাকে হৰণ কৰি চোৱা দুইটা যায় দুইটা 4 ৰে হৰণ যাব নাই দুইটাকে 4 ৰে হৰণ যাব এক যদি আমি 4 ৰে হৰণ কৰো কিমান বাৰ যাব চোৱা কৰি 4 গুণ 4 64 ক 4 ৰে হৰণ কৰা কিমান বাৰ যাব 4 গুণ 4 2 ৰল 4 টো নামি আহিল কিমান হ'ব 6 4 গুণ 24 16 বাৰ যাব তাৰপিছত 96 ক হৰণ কৰা 4 ৰে এটো কিমান হ'ব 4 গুণ 8 হাতেৰ 1 6 টো তলত নামি আহিল কিমান হ'ল 16 4 ৰে 16 হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ 4 4 গুণ কিমান হ'ল 16 এটো কিমান হ'ব 24 এবাৰ চোৱা দুইটাকে একে সংখ্যাৰে হৰণ যায় না দুইটাকে 8 ৰে হৰণ যাব 16 যদি 8 ৰে হৰণ কৰো কিমান বাৰ যায় 2 বাৰ আৰু 24 যদি আমি 8 ৰে হৰণ কৰো কিমান বাৰ যাব 3 বাৰ বুজি পাইছা গতিকে এটা প্ৰামাণিক ৰূপ কি হ'ব -2 divided by -3 এটো হ'ব -64 divided by -96 ৰ প্ৰামাণিক ৰূপ হ'ব -2 divided by -3 বুজি পাইছা
এটা আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম চোৱা এবাৰ কি দিয়া আছে -56/63 -56/63 ইয়াক পৰা প্ৰামাণিক ৰূপলৈকে লৈ যোৱা কিমান হ'ব 2 টা 3 ৰে হৰণ যাব না নাই 3 ৰে হৰণ 2 টাকা 3 ৰে হৰণ না যায় 56 ৰ 3 ৰে হৰণ না যাব নহয় তাৰ পিছত চোৱা 2 ৰে যাব না 2 ৰে না যায় তাৰ পিছত আমি চোৱা 7 ৰে যাব না চোৱা 7 ৰে হৰণ যাব 7 ৰে যদি আমি 56 ক হৰণ কৰো কিমান বাৰ যাব 8 বাৰ যাব যদি আমি 63 7 ৰে হৰণ কৰো কিমান বাৰ যাব 9 বাৰ যাব গতিকে ইয়াৰ প্ৰামাণিক ৰূপটো কিমান হ'ব -8/9 বুজিছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম পিছৰ প্ৰশ্নটো কি দিয়া আছে 221 divided by -130 ইয়াক চোৱা কি হৰণ যায় 2 টাকা 3 ৰে হৰণ যাব না ওপৰৰটো 3 ৰে হৰণ যাব না না যায় 3 ৰে হৰণ না যায় তো ওপৰটো কি হৰণ যাব চোৱা হৰণ কৰি চোৱা 13 ৰে যাব না 13 ৰে হৰণ কৰি চোৱা কিমান যায় না না যায় 221 13 কিমান 13 into 1 13 হল আর কিমান ৰব ইয়াৰ পৰা 9 রল তাৰপিছত ৰল 1 91 13 ৰে যাব না 13 ৰে যাব না চোৱা 7 বাৰ চোৱা 7 3 গুণ 21 1 7 গুণ 2 7 গুণ 7 7 2 8 দেখে 13 ৰে 91 হৰণ কৰিলে কিমান বাৰ যাব 7 বাৰ যাব বুজিছা এবাৰ চোৱা 130 13 ৰে ডিভাইড কৰা যেতে কিমান বাৰ যাব 221 13 ৰে ডিভাইড কৰিলে কিমান বাৰ যাব 17 বাৰ আৰু 130 ডিভাইড কৰিলে কিমান বাৰ যাব 10 বাৰ গতিকে ইয়াৰ প্ৰামাণিক ৰূপটো কিমান হ'ব 17/-10 221 divided by -130 এর প্রামাণিক রূপ হ'ব 17/-10 ইয়াৰ পিছৰটো কি দিয়া আছে 105 divided by 225 এটা তোমালোকে কৰি মোক কমেন্ট সেকশনত জনাই দিবা মনত খুদ হৈছে নাই তোমালোকক জনাই দিম আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 20 ভাগৰ -12 তিনিটা সমান পৰিমেয় সংখ্যা লিখা 20 ভাগৰ -12 কি কৰিব পাৰিছে সমান তিনিটা পৰিমেয় সংখ্যা লিখিব লাগে যেতিয়া এনেদৰে প্ৰশ্ন থাকে যে এটা পৰিমেয় সংখ্যা দিয়া আছে সেই পৰিমেয় সংখ্যাটোৰ কি উলিয়াব লাগে সমান তিনিটা দিয়ক বা চাৰিটা দিয়ক বা দুটা দিয়ক পৰিমেয় সংখ্যা উলিয়াব লাগে তেতিয়া কি কৰিবা যদি আমাক দিয়া থকা পৰিমেয় সংখ্যাটো ভগ্নাংশ হয় তেতিয়া হৰ আৰু লবক একে সংখ্যাৰে কি কৰিব লাগে পূৰণ কৰি থাকিলে আমি তাৰ পৰিমেয় সংখ্যাকেইটা উলাই যাব পাৰিম ধৰি ললে এবাৰ হৰ আৰু লবক 2 ৰে পূৰণ কৰিবা এবাৰ 3 ৰে কৰিবা এবাৰ 4 ৰে কৰিবা তেতিয়া তিনিটা পৰিমেয় সংখ্যা পাই যাবা বুজি পাইছা চোৱা 5 নম্বৰ आंसर কিমান দিয়া আছে আমাক 20 ভাগৰ -12 ইয়াৰ কি কৰিব লাগে তিনিটা সমান পৰিমেয় সংখ্যা উলিয়াব লাগে গতিকে আমি প্ৰথমতে ইয়াক 2 ৰে পূৰণ কৰিম হৰ আৰু লবক একে সংখ্যাৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিলে এটো কিমান হ'ব -24 তলৰটো কিমান হ'ব 40 হয় না এবাৰ চোৱা এবাৰ 2 ৰে কৰিলো এবাৰ নেক্সট বাৰ আমি কি এৰে কৰিম 3 ৰে কৰিম -12 into 3 20 into 3 এটো কিমান হ'ব এটা হ'ব -36 আচ্ছা এটা কিমান হ'ব এটা হ'ব 60 এবাৰ কি তিনিটা লাগিব না তিনিটা উলিয়াব দিছে গতিকে এবাৰ আৰু এটা সংখ্যাৰে আমি পূৰণ কৰিম
এবাৰ কৰিম আমি 4 ৰে এটো কিমান হ'ব 4 বাৰং 48 আৰু এটো কিমান হ'ব 80 গতিকে আমি কি পালো 20 ভাগৰ মাইনাস 12 ৰ তিনিটা আমি সমান পৰিমেয় সংখ্যা পালো এটা হল 40 ভাগৰ মাইনাস 24 এটা হল 60 ভাগৰ মাইনাস 36 আৰু এটা হল 80 ভাগৰ মাইনাস 48 বুঝিছা ইয়াতে লিখি দিবা এটাকে 20 ভাগৰ মাইনাস 12 ৰ তিনিটা সমান পৰিমেয় সংখ্যা হল কিমান আছিল minus 24 by 40 minus 36 by 60 minus 48 by 80 বুঝিছা আজিৰ ভিডিওটো ইমানে তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওটো পাবৰ বাবে আমাৰ এপত গৈ চাব লাগিব আমাৰ এপটোৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত দিয়া আছে